আহ আহ ওলায়া অজাগ জনতা আহ আহ ওলায়া পোহৰা নোৱা ৰমৰে দেখতে থকা ৰাৱণ বধতেই যায় যদি যাক জীৱনটো যাক আজিৰ এই সভাত উপস্থিত আটাইকে আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ আমি সভাত দেশৰ প্ৰধান সমস্যা নিবনুৱাৰ ওপৰত দুআষাৰ চমু বক্তব্য ৰাখিবলৈ ওলাইছোঁ। ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে, তুমি যদি ব্ৰহ্মৰে পুত্ৰ সেই পিতৃত্ব তেনেই নাম মাত্ৰ নহলে প্ৰেৰণা নিদিয়া কিয়? উন্মুক্ত ধৰাৰে কুৰুক্ষেত্ৰতে হৰহত্যাতে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰক জগাই নোতোলা কিয়? আৰু আজি আমি দেশৰ পথভ্ৰষ্ট যুৱক যুৱতীসকলক জগাই তুলিব লাগিব। আজি আমাৰ দেশৰ জনসংখ্যাৰ 7.6% আৰু আমাৰ ৰাজ্যৰ 10% নিবনুৱা। কিন্তু এই দেশৰ প্ৰধান সমস্যা নিবনুৱা সমাধানৰ কাৰণে কেন্দ্ৰত থকা আৰু ৰাজ্যত থকা বিজেপি চৰকাৰে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা আমি দেখিবলৈ পোৱা নাই। ব্ৰিটিছে যেনেকৈ কানি খুৱাই আমাৰ দেশৰ যুৱ প্ৰজন্মক শাৰীৰিক আৰু মানসিকভাৱে পংগু কৰি তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছিল, ঠিক একেই কাম আজি বিজেপি চৰকাৰখনে কৰি আছে। আমি বিহাৰলৈ আহি দেখিবলৈ পাইছোঁ যে বিহাৰত সুৰা দেখিবলৈ নিষিদ্ধ, কিন্তু ৰাজ্যৰ চুকে কোণে সুৰা উপলব্ধ। আমাৰ ৰাজ্য অসমত বৰ্তমানৰ বিজেপি চৰকাৰখনে গাঁৱে ভূঞে চহৰে নগৰে সুৰাৰ বিপণী খুলি ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীক শাৰীৰিক আৰু মানসিকভাৱে পংগু কৰি অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিছে। আজি আমাৰ দেশ ভাৰতত 40 কোটি যুৱক যুৱতী নিচাসক্ত। এয়া আমি দিয়া তথ্য নহয় বন্ধু, এয়া বিভাগীয় মন্ত্ৰীয়ে বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে সদনত দিয়া তথ্য। আজি দেশৰ কোটি কোটি যুৱক যুৱতীৰ অন্ধকাৰৰ ভৱিষ্যতৰ বাবে দায়ী কোন? এই বিজেপি চৰকাৰেই নহয় জানো? হততে লোকেল ফৰ ভোকেল বুলি কোৱা এই চৰকাৰখনে দেশৰ পুঁজিপতি বণিক গোষ্ঠীসকলক আমাৰ পথাৰবোৰ এৰি দিছে। সপ্তাহে কোটি কোটি টকাৰ ঋণ লৈ তত নোপোৱা এই বিজেপি চৰকাৰখনে পানীৰ দৰত ৰাজহুৱা সম্পত্তি বিক্ৰী কৰিছে। তাৰ বাবে আমাৰ দেশৰ কৃষকসকল ভূমিপুত্ৰসকলে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি ৰাজপথত আন্দোলন কৰিব লগা হৈছে। বহুতে আত্মহত্যা কৰিব লগা হৈছে। আজি লাখ লাখ কৃষক ভূমিপুত্ৰসকলৰ অন্ধকাৰ ভৱিষ্যতৰ বাবে দায়ী কোন? আমাৰ এই বিজেপি চৰকাৰখনে নহয় জানো? আমি বেটি বচাও বেটি পঢ়াও নাৰী সবলীকৰণৰ কথা কোৱা এই বিজেপি চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে নাৰী সবলীকৰণ মানে কেৱল বিশেষ এগৰাকী নাৰীৰ সবলীকৰণ নেকি? কেতিয়াও হ'ব নোৱাৰে। প্ৰকৃতাৰ্থত যদি নাৰী সবলীকৰণৰ শ্লোগান বাস্তৱিত কৰিব লগা হয়, তেতিয়াহ'লে দেশত বসবাস কৰা প্ৰতিগৰাকী নাৰীৰ শাৰীৰিক মানসিক বৌদ্ধিক অৰ্থনৈতিক সবলীকৰণ হ'ব লাগিব। আমি বিজেপি চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে কেইজনমান পুঁজিপতি বণিক গোষ্ঠীক ধনী কৰাৰ স্বাৰ্থত আমাৰ ৰাজ্যৰ পথাৰবোৰ এৰি দিছে। তাৰ ফলত কি হৈছে? বৃহৎ উদ্যোগ গঢ়ি উঠিছে আৰু দেশৰ কোটি কোটি ক্ষুদ্ৰ উদ্যোগ মৃত্যুৰ মুখত পৰিছে। আৰু নতুন নতুন লাখ লাখ কোটি কোটি নিবনুৱাৰ সৃষ্টি হৈছে। সেয়া আমি ৰাজ্যৰ দেশৰ জনগণক আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে আহি থকা নিৰ্বাচনত এই বিজেপি চৰকাৰক প্ৰতিহত কৰিব লাগিব। বিহাৰ, দিছপুৰ, দিল্লী সকলোৰে পৰা এই বিজেপি চৰকাৰক উৎখাত কৰিব লাগিব। আৰু তেতিয়াহে আমাৰ দেশ স্বাভিমান হ'ব, আমাৰ দেশৰ নিবনুৱা সমস্যা দূৰ হ'ব। সদশেষত আমি মহাপুৰুষ মাধৱদেৱৰ এটি ঘোষাৰে আমাৰ বক্তব্যৰ সামৰণি মাৰিব বিচাৰিছোঁ। ব্ৰহ্মাই আদি কৰি জীৱ জগত ৰাম 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 মায়া সজামাজে আছয় ঘুমতি যাই তুমি হে চৈতন্য সনাতন ৰাম 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 ও আমি অচেতন নিয়ক নাথ জগাই। জয় অসম, জয় হিন্দ, ধন্যবাদ।